গুড মৰ্ণিং চবে ভালে আছে আজি মষ্ট ইম্পৰ্টেণ্ট অইল ইণ্ডিয়াৰ ওপৰত আহিব লগা এক্সামৰ যিটো আহিবলগীয়া এক্সাম আছে তাৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আহিছোঁ সেইখিনি কুৱেশ্যন মষ্ট প্ৰবাবলি বহুত চান্সেছ আছে আহাৰ আৰু আহে মেক্সিমাম আহে মানে এক্সামটো তো আৰু কিছুমান কি হ'ল ইয়াত যদি মই কুৱেশ্যনখিনি কিছুমান আনচাৰ ভুল হয় আপোনালোকে কমেণ্ট বক্সত সুধুৱাই দিব যাতে মইতো পণ্ডিত নহয় ন মই কিছুমান ভুল কৰিব পাৰোঁ চ' ইমানো একচুৱেলি কেতিয়াবা ভুল হৈয়ে যায় তো এইটো আপোনালোকে সুধাই দিব যাতে আপোনালোকৰ হেল্প হওক আৰু চবৰ হেল্প হওক চ' ফাৰ্ষ্ট কুৱেশ্যন হ'ল when was Oil India Limited founded? অপশ্যন কেইটা দিয়া আছে A, B, C, D. 1948, 1959, 1972, 1985 আৰু আনচাৰটো হ'ল আপোনালোকৰ 1959. Then next question আহিলে where is the headquarter of Oil India Limited located? দিয়া অপশ্যন কেইটা দিয়া আছে ডিব্ৰুগড় আছাম, মুম্বাই মহাৰাষ্ট্ৰ, নয়ডা উত্তৰ প্ৰদেশ, দুলিয়াজান আছাম আৰু আনচাৰটো হ'ল আপোনালোকৰ দুলিয়াজান আছাম. Oil India Limited is primarily involved in the exploration, production and transportation of coal, crude oil and natural gas. Then option D to দিয়া আছে আপোনালোকৰ iron ore. So answer হ'ব আপোনালোকৰ crude oil and natural gas. Then আহিলে next, which state in India houses most of Oil India Limited production activities? Gujarat, Assam, Rajasthan, Tamil Nadu. আৰু আনচাৰ হ'ব আপোনালোকৰ কি হ'ব কওকচোন আছাম. Oil operates in which of the following countries apart from India? এইটো আপোনালোকে পাৰিব লাগিব দেই কওকচোন আপোনালোকে কমেণ্ট বক্সত মই অলপ সময় ৰৈ দিছোঁ ইৰাণ আছে, ৰাছিয়া আছে, ম্যানমাৰ আছে, ব্ৰাজিল আছে. ম্যানমাৰৰ কাৰেঞ্চি কি হয় ক্যাট হয়নে কাৰেঞ্চি এটা হেৰি মই নেক্সট লাষ্ট ভিডিঅ'ত মই গোটেই কাৰেঞ্চিৰ ওপৰত মই ভিডিঅ'টো দিছিলোঁ. ৰাছিয়াৰ হেৰি কি কাৰেঞ্চি কি হয় আপোনালোক কওকচোন কমেণ্ট বক্সত. ইয়াৰ আনচাৰটো কওক আপোনালোকে কি হ'ব ম্যানমাৰ হ'ব দেই ম্যানমাৰ. Oil India Limited was conferred with Navaratna status in 2005, 2010, 2015, 2022. 2020. কোনটো হ'ব আনচাৰ কওক 2010 হ'ব. চ' কিবা যদি ভুল হৈছে এইটোত কিয় হৈছে 2010 হয় মই চাৰ্চ কৰি গোটেইখিনি চালোঁ মই. চ' আপোনালোকে যদি ইয়াতকে ভালকে অলপ ব্ৰিফলি যদি ইয়াৰ ওপৰত নৱৰত্ন ষ্টেটাছ কেলে দিয়ে কিয় বাবে দিছে সেইটো যদি লিখি পেলাই দিয়ে কমেণ্ট বক্সত বেলেগৰ কাৰণেও সুবিধা হ'ব আৰু বস্তুটো ভিডিঅ'টো আৰু ভাল হ'ব. চ' এইটো আপোনালোকৰ দায়িত্ব যাতে কিবা যদি ভুল হয় আপোনালোকে কমেণ্ট বক্সত লিখি পেলাই দি দিয়ক. চ' নেক্সট কুৱেশ্যন যাওঁ. নেক্সট কুৱেশ্যন হ'ল oil is a public sector enterprise under which ministry? এইটো নৰ্মেল প্ৰশ্ন হয় চবে জানে এইটো Ministry of Petroleum and Natural Gas. In which year did Oil India Limited launch its IPO? Option কেইটা হ'ল 2006, 2009, 2012, 2015. So answer কি হ'ব কওক 2009. Very good. Oil India Limited primarily uses which mode of operation for crude oil? এইটোতো আপোনালোকৰ জানিব লগা প্ৰশ্ন হয় নাই জানিব আপোনালোকৰ টেংকাৰ ইয়াত থাকিলে টেংকাৰৰ অপশ্যন হ'লহেঁতেন ৰেলৱে আছে ৰোডৱেজ আছে পাইপলাইন আছে এয়াৰৱেজ আছে চ' মই আপোনালোকক পাইপলাইন আনচাৰ ইয়াত পাইছোঁ চ' আপোনালোকৰ মতে কি হ'ব আনচাৰটো কওকচোন যদি কিবা ভুল হৈছে আপোনালোকৰ মোক কমেণ্ট বক্সত নিশ্চয় কমেণ্ট বক্সত জনাওক আৰু আপোনালোকে সেই যোনটো ভুল হৈছে সেইটো শুধৰাই দিয়ক. আৰু নেক্সট কুৱেশ্যন হ'ল what is the approximate crude oil production capacity of oil? 1 million barrel per day, 10,000 barrel per day, then আহিলে আপোনাৰ 90,000 barrel per day, 2 lakh 20 lakh 2 lakh barrel per day. তো এটা আপোনাৰ কাৰণে মই এৰিছোঁ ইয়াৰ আনচাৰটো কি হ'ব কওক মোৰ C নম্বৰ দিয়া আছে 90,000 barrel per day আপোনাৰ মতে কি হ'ব কওক চেয়াৰমেন of Oil India Limited current and past দেই
আপোনালোকৰ নেক্সট কাৰেণ্ট চেয়াৰমেনৰ ওপৰত এইখিনি আছে টপিক হু ইজ কাৰেণ্ট চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ CMD অফ অইল ইণ্ডিয়া লিমিটেড এছ 2025 অপশ্যন কেইটা দিয়া আছে ৰঞ্জিত ৰাত সুশীল চন্দ্ৰ মিশ্ৰা তৰুণ কুমাৰ অংশুমান সিংহা এটা ৰিচেণ্টলি ত্ৰৈলোক্য বৰগোহাঁই কিবা এটা পোষ্ট পাইছে অইল ইণ্ডিয়া লিমিটেডত সেই পোষ্টটো কি পোষ্ট পাইছে তেখেতে কওকচোন আপোনালোকে পাৰে যদি নেক্সট ইয়াৰ আনচাৰটো কি হ'ব আপোনালোকৰ ৰঞ্জিত ৰাত দ্য কাৰেণ্ট CMD হেজ এ বেকগ্ৰাউণ্ড ইন অপশ্যন কেইটা কি দিয়া আছে অপশ্যন কেইটা হ'ল ইঞ্জিনিয়াৰিং এণ্ড জিঅ' চায়েন্সেছ ইকনমিক্স ল' বিজনেছ এডমিনিষ্ট্ৰেশ্যন চ' আনচাৰটো কি হ'ব কওক আপোনালোকে অপশ্যন এ হ'ব ইঞ্জিনিয়াৰিং এণ্ড জিঅ' চায়েন্সেছ ইমানটো জানিব লাগে দেই হুইচ CMD অফ অইল ইণ্ডিয়া লিমিটেড হেল্ড দ্য পজিশ্যন প্ৰায়ৰ টু ৰঞ্জিত ৰাত অপশ্যন কেইটা হ'ল সুশীল চন্দ্ৰ মিশ্ৰা সুভাষ কুমাৰ ৰমেশ জৈন ধৰ্মেন্দ্ৰ প্ৰধান চ' আপোনালোক কওক কি হ'ব আনচাৰটো অপশ্যন হয় হ'ব সুশীল চন্দ্ৰ মিশ্ৰা আনচাৰটো আপোনালোক দেখি পালে চাগে ন what is the primary role of the CMD in oil India limited CMD role কি হয় অইল ইণ্ডিয়া লিমিটেডত মাৰ্কেটিং ষ্ট্ৰেটেজি অপাৰেশ্যনেল এক্সিকিউশ্যন overall leadership and corporate strategy legal affairs answer কি হ'ব কওক জলদি মই আনচাৰ এইটো পাইছো overall leadership and corporate strategy তো আপোনালোকৰ মতে কি আনচাৰ হ'ব কওক CMD ৰোল কি হয় ব্ৰিফলি লিখক অকল এইটো ৰোল নহয় আৰু কিছুমান ৰোল আছে পাৰে যদি আপোনালোকে যিহেতু বহুত চোকা স্মাৰ্ট ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে ইয়াত চবে অইলত চাকৰি ল'ব সেইটো মই জানোৱে প্ৰায় চবৰ মানে পঢ়া বেলেগ চলি আছে মই জানিছো বাৰু So next question আহিলে অইল ইণ্ডিয়া লিমিটেড CMD reports directly to অপশ্যন কেইটা দিয়া আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বৰ্ড অফ ডাইৰেক্টৰ্ছ মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ফাইনেন্স মিনিষ্ট্ৰী চ' আনচাৰটো কি হ'ব কওক অবভিয়াছলি চি হ'ব মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ PMক কেলে জনাব বৰ্ড অফ ডাইৰেক্টৰ্ছক কেলে জনাব সেইটো কথা যাৰ পুলিচ মানে SI এটাই যদি অচিকে জনাব ন এইটো কেছ বুলি অপশ্যনো দিছে আৰু এনেকে অপশ্যন দিলেতো চবে ফালিয়ে দিব পেপাৰ ফালি মানে একদম পুৰা 100/100 পাবগে general knowledge about oil industry and governance what is the significance of Navaratna status for a company like oil অপশ্যন কেইটা দিয়া আছে freedom in financial decision making full privatization complete government control exemption from taxes কি হ'ব কওক আপোনালোকৰ যদি কিবা অপশ্যন বেলেগ আছে ক'বচোন freedom in financial decision making next question আছে what does EP stands for in the oil and gas industry কি হ'ব EP stand কিহৰ EP আপোনালোকে জানেই চাগে কওক exploration production হয় নাই exploration and production হ'ব OPEC টো কি হ'ব কওক an international oil organization full form কি হয় OPEC অপশ্যন কেইটা কৈ দিছো মই oil producing and exporting companies oil production and economic cooperation organization C নম্বৰটো হ'ল organization of the petroleum exporting countries oil prices economic council কি হ'ব কওক কাউন্সিলটো কি হ'ব অপশ্যন C correct answer দেই which major oil field in Assam is operated by Oil India Limited Oil India Limited বহুতখিনি মানে অপাৰেট কৰে কিন্তু তাৰপৰা আপোনালোকক গোটেইখিনি এইখিনি মেইনলি দিছে চাৰিটা এই তিনিটাই অপাৰেট কৰে অইল ইণ্ডিয়া লিমিটেড ডিপ অইল ফিল্ড নাহকটীয়া অইল ফিল্ড মৰাণ অইল ফিল্ড আৰু আপোনালোকৰ গোটেইখিনিয়ে অপাৰেট কৰে অইল ইণ্ডিয়া লিমিটেড অলছ' এক্সপ্ল'ৰ্ছ ফৰ হাইড্ৰ'কাৰ্বনছ ইন অফশ্ব'ৰ্ছ ব্লক লোকেটেড ইন কি হ'ব এইটো আনচাৰ কওক আৰবিন চি বে অফ বেংগল গল্ফ অফ মেনাৰ অল অফ দ্য এভৱ হ'ব নেকি কওক অল অফ দ্য এভৱ নহয় বে অফ বেংগল হ'ব দেই নেক্সট আহিলে কৰ্পৰেট এণ্ড এনভাইৰনমেণ্টেল ইনিচিয়েটিভছ which corporate social responsibility CSR area is a priority for Oil India Limited অপশ্যন কেইটা দিয়া আছে urban development
clean energy and rural healthcare, only profit generation. কি হ'ব answer কওক? Mining expansion. ইয়াৰ answer কি হ'ব কওক? Clean energy and rural healthcare. পাৰিব ন? পাৰিব. Oil has diversified its business portfolio to include solar and wind energy, hydropower, next coal mining, only crude oil production. ইয়াৰ আনচাৰ হয় আপোনালোকৰ solar and wind energy. এইবিলাক ইজি। এইটো আপোনালোকে ক'ব দেই আনচাৰটো। ইয়াৰ মই কুৱেশ্যনটো মোক পঢ়ি দিছোঁ, মই অলপ সময় দিম। Oil India Limited is listed on which major stock exchange in India? NSE and BSE, BSE and Nifty, NSE and MCX. কি কোনটো হ'ব কওক? আপোনালোকে ট্ৰেডিং বহুত কৰে, আপোনালোকে জানে এইটো। মই বেছি দেৰি ৰখিও লাভ নাই, আনচাৰটো চাগে মনত ভাবিও ল'লে। কমেণ্ট বক্সত একচুৱেলি লিখিও দিয়ক আপোনালোকে, যাতে মই গম পাওঁ যে আপোনালোকে পাৰিছে বস্তুটো। আনচাৰটো হ'ব আপোনাৰ NSE and BSE, বম্বে নিফটি ষ্টক এক্সচেঞ্জ, বম্বে ষ্টক এক্সচেঞ্জ। বম্বে What is Oil India Limited's initiatives to reduce its carbon footprint? Coal, Oil Green Initiative, Green Future Mission, Oil Carbon Reduction Scheme, Go Green Plan. কি হ'ব কওক আনচাৰটো? Green Future Mission. আপোনালোকৰ মনত বেলেগ অপশ্যন চলি আছে নেকি? কওক। What is the long-term vision of Oil India Limited? Achieve dominance in retail sales, become a globally admired energy company, shift entirely to coal production, focus only on Assam. কি হ'ব আনচাৰটো কওক? ইয়াৰ আনচাৰ হ'ব become a globally admired energy company. চ' এইখিনি আছিলে অপশ্যন 25। তো ভাল লাগিলে যদি ক'ব, বেয়া লাগিলেও ক'ব। বেয়া লাগিলে মোক কি বস্তুটো বেয়া লাগিলে মই অলপ ফুটাব চেষ্টা কৰিম নিজকে। So thank you for watching this video. 25টা question top most important question, বহুত important question এইখিনি মই জনাত। So আপোনালোকে পঢ়ক এইখিনি আৰু এক্সামৰ কাৰণে পুৰা প্ৰিপাৰেশ্যন কৰি থাকক। So এক্সাম বেছি দিন নাই যিহেতু। So thank you আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মই আৰু ভিডিঅ' এনেকুৱা আনো আৰু আপোনালৈ এই প্ৰথম আপোনাৰ মানে যোনে যিসকলে ছাবস্ক্ৰাইব কৰে বেল আইকনটো ছাইডত দবাই দিব দেই। তো অকল ছাবস্ক্ৰাইব কৰি নথব, যাতে মানে নটিফিকেশ্যনটো নাহিব নহ'লে। So thank you for watching this channel.